অধ্যক্ষ ডাঙৰীয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি আমাৰ মাতৃসকলৰ কোলাৰ পৰা যেতিয়া শিশুসকল আনুষ্ঠানিক শিক্ষাৰ দিকে ধাৱমান হয় বা আনুষ্ঠানিক শিক্ষা যেতিয়া আৰম্ভ কৰে তেতিয়াই অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰতিজন শিশুক নিজৰ সন্তানৰ দৰে মৰম আদৰ কৰি যতন কৰি তেওঁলোকক শিক্ষাদান কৰে আৰু তেওঁলোকৰ এই অৱদান আমি প্ৰতিজনেই একেমুখে স্বীকাৰ কৰিব লাগিব যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিমান ত্যাগ কৰে কেৱল প্ৰাক প্ৰাথমিক শিক্ষাই নহয় উপাধ্যক্ষ ডাঙৰীয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰতিষেধক প্ৰেৰিত সেৱা পুষ্টি আৰু স্বাস্থ্য শিক্ষা স্বাস্থ্য পৰীক্ষা পলিঅ' ডিউটি বিএলঅ' ভোট চেণ্টাৰ ডিউটিৰ পৰা আৰম্ভ কৰি বিভিন্ন কামৰ লগত তেখেতসকলে জড়িত হয় প্ৰাক প্ৰাথমিক শিক্ষাৰ লগতে কেইবাটাও বিষয়ত জড়িত হোৱাৰ লগে লগে তেওঁলোকে দিনটো বা ৰাতিটো বহু সময় 24 ঘণ্টাৰ প্ৰায় 17-18 ঘণ্টাকৈ তেওঁলোকে সাৰ্ভিস দিব লগা হয় অংগনবাড়ী কৰ্মীসকলক পোষণৰ কাম কৰিবলৈ যিসমূহ মোবাইল ডিপাৰ্টমেণ্টৰ পৰা যোগান দিয়া হৈছে সেই মোবাইলসমূহ প্ৰায় 90% বেয়া হৈ গৈছে উন্নত মানৰ নাছিল যাৰ কাৰণে তেখেতসকলে কাম কৰাত যথেষ্টখিনি অসুবিধা হৈছে প্ৰত্যেকটো মাহতে অংগনবাড়ী অফিসত ৰিপোৰ্ট দিব লাগে ৰিপোৰ্ট দিয়াৰ কাৰণে যি ফৰ্ম লাগে অফিসৰ পৰা কোনো যোগান দিয়া নহয় ডিপাৰ্টমেণ্টৰ পৰা কোনো যোগান দিয়া নহয় যাৰ কাৰণে তেখেতসকলে সেই ফৰ্মবোৰ কিনিব লাগে যাৰ কাৰণে তেওঁলোকৰ পকেটৰ পৰা যথেষ্টখিনি ধন ব্যয় হয় মডেল অংগনবাড়ী চেণ্টাৰৰ জৰিয়তে বিভাগে কিছু চেণ্টাৰৰ কাম কৰিছে তাক আমি স্বীকাৰ কৰোঁ কিন্তু এতিয়াও হাজাৰ হাজাৰ জৰাজীৰ্ণ ৰূপত অংগনবাড়ী গৃহ আছে যি গৃহসমূহত কণমানি ছাত্ৰ ছাত্ৰীসকলক কণমানি শিশুসকলক শিক্ষা দিয়াৰ সময়ত বিভিন্ন ভাবুকি আহি পৰে গতিকে অংগনবাড়ী কৰ্মীসকলৰ যিখিনি অৱদান সেই অৱদান হিচাপে চৰকাৰৰ ফালৰ পৰা তেখেতসকলক যিখিনি মাননি দিয়া হয় যোৱা 7টা বছৰ ধৰি অসমৰ কৰ্মীসকলক 6500 টকা আৰু সহায়িকাসকলক 3250 টকাকৈ দিয়া আছে যি মাননি বৰ্তমান মূল্যবৃদ্ধিৰ সময়খনত বা তেখেতসকলৰ যিখিনি কামৰ দায়িত্ব দিয়া হৈছে সেই দায়িত্ব অনুপাতে যথেষ্টখিনি কম আজি বছৰ বছৰ ধৰি ওয়াৰ্কাৰ হেল্পাৰ সকলে বিভিন্ন প্ৰতিবাদ কৰি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অফিসে তেওঁলোকে সময় প্ৰতিবাদ কৰে কিন্তু আজিৰ তাৰিখলৈকে ৰাজ্য চৰকাৰে সেই কৰ্মী সহায়িকাসকলৰ ওপৰত কোনো ধৰণৰ দৰত বা তেখেতসকলৰ যিখিনি কাম তেওঁলোকে কৰে সেই হিচাপে তেখেতসকলক যিখিনি সন্মান আজিৰ তাৰিখত ৰাজ্য চৰকাৰে দিয়া নাই এই কথাখিনি আমি সকলোৱে জানো উপাধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে এই ভাৰতবৰ্ষতে বেলেগ বেলেগ ৰাজ্যসমূহত অংগনবাড়ী কৰ্মী সহায়িকাসকলক কি ধৰণে মাননি দিয়ে তাৰে এটা তথ্য মই দিব বিচাৰিছোঁ তামিলনাডু 24200 টকা কৰ্মীসকলক দিয়ে সহায়িকাসকলক 12500 টকা দিয়ে কেৰালা ৰাজ্যই ওয়াৰ্কাৰক 2000 টকা দিয়ে হেল্পাৰক 7000 টকা দিয়ে দিল্লীয়ে ওয়াৰ্কাৰক 12720 টকা দিয়ে হেল্পাৰক 6810 টকা দিয়ে মধ্যপ্ৰদেশ 2000 টকা দিয়ে ওয়াৰ্কাৰক 5000 টকা দিয়ে হেল্পাৰক গুজৰাট 10000 টকা দিয়ে ওয়াৰ্কাৰক 5500 টকা দিয়ে হেল্পাৰক হিমাচল প্ৰদেশ 9100 টকা দিয়ে ওয়াৰ্কাৰক 4700 টকা দিয়ে হেল্পাৰক ঝাৰখণ্ড 9500 টকা দিয়ে ওয়াৰ্কাৰক 6700 টকা দিয়ে হেল্পাৰক মহাৰাষ্ট্ৰ 8325 টকা দিয়ে ওয়াৰ্কাৰক 4425 টকা দিয়ে হেল্পাৰক কৰ্ণাটকত 11500 টকা দিয়ে ওয়াৰ্কাৰক সময় দিব হেল্পাৰক দিয়ে 6750 টকা উৰিষ্যা 7500 টকা দিয়ে ওয়াৰ্কাৰক 3750 টকা দিয়ে হেল্পাৰক ত্ৰিপুৰা ৰাজ্যই ওয়াৰ্কাৰক দিয়ে 9846 টকা হেল্পাৰক দিয়ে 5768 টকা পাঞ্জাব প্ৰদেশে 9500 টকা দিয়ে ওয়াৰ্কাৰক
আৰু হেল্পাৰক দিয়ে ৫,১০০ টকা এনেকৈ বেলেগ বেলেগ ৰাজ্যৰ আৰু উদাহৰণ দিব পাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰে প্ৰতিটো মুহূৰ্ততে অসমত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ তালিকাত লৈ যোৱাৰ কথা কয় বেলেগ বেলেগ ৰাজ্যত যদি ৱৰ্কাৰ হেল্পাৰক ইমান সুবিধা দিব পাৰে ইমান মাননি দিব পাৰে অসমে কিয় দিব নোৱাৰে মাননীয় উপাধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ লগতে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাম যে অসমৰ অংগনবাড়ী ৱৰ্কাৰ হেল্পাৰসকলৰ দীৰ্ঘদিনীয়া যিটো দাবী সেই দাবীৰ ন্যায্যতা দিব লাগে তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে এই কথাখিনিকে কৈ আকৌ সুযোগ দিয়াৰ বাবে আৰু ৰাজ্য চৰকাৰৰ পৰা উপযুক্ত এটা ভাল উত্তৰ পাম বুলি আশাৰে মোৰ বক্তব্য সামৰিছোঁ